হাই নমস্কাৰ, মোৰ ইউটিউব চেনেল আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন টপিক লৈ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। নতুন এটা ভিডিঅ' আপোনালোকে ইতিমধ্যে ডিছপ্লেত দেখা পাইছে যে এখন আঁচনিৰ কথা আপোনালোকৰ লগত আলোচনা কৰিম, যিখন আঁচনি নতুনকৈ যোৱাবাৰো হৈছিলে। এতিয়া আঁচনিখন 2.0 নামেৰে আহিব এতিয়া 2024। যি 5 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে। 5 ছেপ্টেম্বৰৰ পৰা 20 অক্টোবৰলৈকে এই আঁচনিখনৰ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। কি ডকুমেণ্ট লাগিব, কেনেধৰণৰ এই আঁচনিখন, গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত আপুনি প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। তো বলক আজি এই আঁচনিখনৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰোঁ। তো বন্ধুসকল, আপোনালোকে এতিয়া ডিছপ্লেত দেখা পাইছে যে এই আঁচনিখনৰ নাম হৈছে অভিনন্দন 2.0। এই আঁচনিখন শিক্ষাগত অৰ্হতা, মানে যিবিলাকে হাই ছেকেণ্ডাৰী তাৰপিছত হাইস্কুল লেভেলত পঢ়ি আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এই আঁচনিখন চৰকাৰে ৰাজসাহায্য ঘোষণা কৰিছে। যিটো 50,000 টকা ৰাজসাহায্য হ'ব, মাত্ৰ এবাৰ পাব। এইটো আপোনালোকক কৈছোঁ, মাত্ৰ এবাৰ পাব। কিন্তু তেওঁলোকে এপ্লাই কৰাৰ পিছত চিলেকশ্যন হ'ব লাগিব। চিলেকশ্যন হোৱাৰ পিছতহে তেওঁলোকে এই 50,000 টকাটো পাব। আৰু এইটো ডেট দিয়া আছে 5 ছেপ্টেম্বৰৰ পৰা 20 অক্টোবৰ 2024লৈ। 45 দিন সময় আছে আপোনালোকৰ হাতত। তো আপোনালোকে এই অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0 আবেদন আপোনালোকে অনলাইন চেণ্টাৰত গৈ কিনে বা আপুনিও নিজেও আপোনালোকে ঘৰত কৰিব পাৰিব। তো গোটেইখিনি ডিটেইলছ আপোনালোকে চাই থাকিব। মই আপোনালোকে এটা এটাকৈ কৈছোঁ। এই আঁচনিখনৰ মেইন হৈছে, মই আপোনালোকে ইয়াতে দেখা পাইছে, আপোনালোকে শিক্ষা ঋণৰ ক্ষেত্ৰত 50,000 টকা পৰ্যন্ত ৰাজসাহায্য প্ৰদানেৰে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা অভিলাষী আঁচনি। এই আঁচনিখন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখন 2.0 নামেৰে নামাকৰণ কৰিছে এইবাৰ 2024। তো আপোনালোকক মই এতিয়া ক'ম যে এই আঁচনিখনত কোনে কোনে এপ্লাই কৰিব পাৰিব, কোনে কোনে নোৱাৰিব, আৰু কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। তো বন্ধুসকল, এই আঁচনিখনৰ যোগ্যতাৰ মাপকাঠিটো আপোনালোকক মই কৈ আছোঁ। প্ৰথম হৈছে শিক্ষাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত হৈছে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে এই ৰাজসাহায্য উপলব্ধ। 2020 চনৰ 1 এপ্ৰিলৰ পৰা 2024 চনৰ 31 মাৰ্চৰ ভিতৰত অনুমোদিত ঋণৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য। তাৰপিছত আছে এই দুটা হৈছে, আপোনালোকে এই দুটা ধৰণৰ যদি হয় তেনেহ'লে আপোনালোকে নাপাব। ইয়াতে লিখা আছে বৰ্তমানৰ সাংসদ অথবা বিধায়ক, পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰীসকলৰ সন্তানৰ বাবে এই সুবিধা উপলব্ধ মানে নহয়। মানে যিবিলাকে বিধায়ক বা পঞ্চায়তৰ যিকোনো চৰকাৰী কৰ্মচাৰী বা যিকোনো ৰাজহুৱা খণ্ডৰ স্থায়ী কৰ্মচাৰী যদি সন্তান হয়, তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালীয়ে এই আঁচনিখনৰ সুবিধা ল'ব নোৱাৰিব। তাৰপিছত আছে 2 লাখ টকাতকৈ কম পৰিমাণৰ ঋণ বা বেংকৰ দ্বাৰা NPA হিচাপে পৰিগণিত ঋণৰ একাউণ্টৰ ক্ষেত্ৰত এই ৰাজসাহায্য প্ৰযোজ্য হ'ব। মানে যিবিলাক পৰিয়ালৰ যদি 2 লাখতকৈ বেছি NPA লোন, মানে বেংকৰ পৰা যিকোনো বেংকৰ পৰা লোন লোৱা আছে, যিটো এমাউণ্ট 2 লাখ বা তাতকৈ কম, তেওঁলোকেহে এই ৰাজসাহায্য লাভ কৰিব। যদি বেছি হয় তেনেহ'লে নোৱাৰিব। তাৰপিছত আছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এই সুবিধা মাত্ৰ এবাৰৰ বাবেহে লাভ কৰিব। মানে যিকোনো এজন ষ্টুডেণ্টে এপ্লাই কৰাৰ পিছত, তেওঁ চিলেকশ্যন হোৱাৰ পিছত তেওঁ মাত্ৰ এবাৰহে লাভ কৰিব। স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত এবাৰে লাভ কৰিব 50,000 টকাটো, 2-3বাৰ লাভ নকৰে। কিন্তু এই ৰাজসাহায্যটো বহুত কামত আহিব, কাৰণ বছৰতে যদি 50,000 টকাটো পায় এজন ছাত্ৰ বা ছাত্ৰীয়ে, তেনেহ'লে তাৰ গোটেই বছৰৰ খৰচা যিটো যায়, এডমিশ্যন হওক বা তাৰপিছত আপোনাৰ গাড়ীৰ খৰচা হওক বা অহা যোৱা যি খোৱা বোৱা যিয়ে নহওক, গোটেইখিনি খৰচা 50,000 টকাত বহুতখিনি হয়। তো এই আঁচনিখনৰ জৰিয়তে যিকোনো এজন শিক্ষাৰ্থীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে বা লাভালাভ ল'ব পাৰে এই আঁচনিখনত এপ্লাই কৰি কিনে। আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই, তেনেহ'লে আপোনালোকে আপোনালোকৰ ওচৰৰ যিকোনো অনলাইন চেণ্টাৰত গৈ কিনে এই আঁচনিখনৰ বাবে আপোনালোকে এপ্লাই কৰক। এতিয়া আপোনালোকক ক'ম যে এই আঁচনিখনত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ লগত কি কি ডকুমেণ্ট থাকিব লাগিব, কেনেকুৱা ধৰণৰ ডকুমেণ্ট থাকিব লাগিব, এই ডিটেইলছৰ বিষয়ে এতিয়া আপোনালোকক ক'ম। তো আপোনালোকে ভালদৰে শুনিব, কাৰণ ইয়াত যিকোনো এখন ডকুমেণ্ট যদি আপোনালোকৰ লগত
বৰ্তমান সময়ত এপ্লাই কৰাৰ সময়ত নাথাকে, তেনেহ'লে আপোনালোকে এই আঁচনিখনত এপ্লাই কৰিব নোৱাৰিব। তো ইয়াতে দি আছে প্ৰয়োজনীয় নথিপত্ৰসমূহ। প্ৰথম হৈছে আৱাসিক প্ৰমাণপত্ৰ, শিক্ষামূলক উদ্দেশ্যৰ বাবে প্ৰদান কৰা PRC, মানে যিখন PRC যিখন শিক্ষামূলক, মানে PRC ৰ ক্ষেত্ৰত ভাগ আছে। এইখন হৈছে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, যিটো আমি ইংলিছত PRC বুলি কওঁ। সেইখন দুটা তিনিটা ভাগত আছে। যেনেকুৱা আমাৰ কিছুমান চাকৰিৰ কাৰণে লাগে, এইখন যিখন লাগিব, এইখন আপোনালোকে শিক্ষামূলক উদ্দেশ্যৰ কাৰণে, মানে এইখন আপোনালোকে হায়াৰ এডুকেশ্যনৰ কাৰণে উলিয়াব লাগিব এই PRC খন। তাৰপিছত হৈছে পৰিচয় প্ৰমাণপত্ৰ। পৰিচয় প্ৰমাণপত্ৰৰ ক্ষেত্ৰত আধাৰ, পাছপোৰ্ট, পেন, ভোটাৰ ID, ফটোসহ ৰাষ্ট্ৰীয়কৃত বেংকৰ পাছবুক, এইকেইটাৰ ভিতৰত আপোনালোকে যিকোনো পৰিচয় প্ৰমাণপত্ৰ, মানে আইডেন্টি প্ৰুফৰ যিকোনো এইকেইখনৰ ভিতৰত এখন ডকুমেণ্ট হ'লে হ'ল। তাৰপিছত ঠিকনা প্ৰমাণপত্ৰ, মানে এড্ৰেছ প্ৰুফৰ ইয়াতে দিয়া আছে আধাৰ, পাছপোৰ্ট, ভোটাৰ ID, বিদ্যুৎ বিল বা টেলিফোন বিল 3 মাহতকৈ অধিক পুৰণি হ'ব নোৱাৰিব। মানে যিখন টেলিফোন বিল বা বিদ্যুৎ বিল যিখন দিয়া আছে, এইখন 3 মাহতকৈ পুৰণি হ'ব নালাগিব, তেতিয়াহে একচেপ্ট হ'ব। মানে এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ, পাছপোৰ্ট, ভোটাৰ ID যিকোনো এখন দি কিনে আপুনি এড্ৰেছ প্ৰুফ হিচাপে দিব পাৰিব। তাৰপিছত আছে বেংক ঋণৰ নথিপত্ৰ একেটা PDF ফাইলত একত্ৰিত কৰাটো জৰুৰী। ইয়াতে কিন্তু মাহটো দিয়া নাই যে কিমান মাহত আপোনালোকক PDF লাগিব বা ষ্টেটমেণ্ট লাগিব। ইয়াতে আপোনাৰ যদি কিবা ঋণ লোৱা আছে, তেনেহ'লে আপোনালোকে মিনিমাম 6 মাহৰ যিটো কিস্তি, বা যিটো আপোনালোকে ক'ব গ'লে কিস্তিয়ে যিটো 6 মাহৰ PDF আছে, ষ্টেটমেণ্ট আছে, সেইটো আপোনালোকে উলিয়াই 6 মাহৰ যিটো ষ্টেটমেণ্ট আছে, সেইটো একেলগ কৰি এটা PDFত হ'ব লাগিব। তেতিয়াহে ইয়াতে ছাপোৰ্ট কৰিব। যদি আপুনি এটা বা দুটা দিয়ে, 6 মাহৰ ভিতৰত যদি আপুনি এটা বা দুটা মাহৰ দিয়ে, তেনেহ'লে এইটো আপোনালোকৰ ডাইৰেক্ট ৰিজেক্ট হৈ যাব। তো আপোনালোকে যিমান পাৰে আপোনালোকে 6টা মাহৰ, মানে মাহ বাই মাহ উলিয়াই কিনে বেংকত গৈ কিনে, বা আপোনাৰ যদি অনলাইন আছে, অনলাইন আপোনালোকে উলিয়াই আপোনালোকে যিকোনো 6 মাহৰ উলিয়াই 6 মাহৰ একেলগ কৰি এটা PDF বনাই ল'ব। তাৰপিছত আপোনালোকে আপলোড কৰিব। তাৰপিছত ইয়াতে আছে অভিভাৱকৰ পৰিচয় প্ৰমাণপত্ৰ, মানে এইটো যে আবেদন কৰিব অভিনন্দন 2.0 আপোনালোকক অভিভাৱকৰো পৰিচয় প্ৰমাণপত্ৰ লাগিব, ষ্টুডেণ্টৰ লাগিব, অভিভাৱকৰো লাগিব, মানে গাৰ্জেনৰো লাগিব। তো গাৰ্জেনৰো আপোনালোকে চেম আধাৰ, পাছপোৰ্ট, পেন, ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স, ফটো, ৰাষ্ট্ৰীয়কৃত বেংকৰ পাছবুক, মানে এইকেইটাৰ ভিতৰত যিকোনো এটা হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকক মই এতিয়া লাষ্ট ক'ম, আপোনালোকে এপ্লাই কৰিব কেনেকৈ কৰিব পাৰিব। মই আপোনালোকক ক'ম, আপোনালোকে ইতিমধ্যে যদি আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰা নাই, আপোনালোকে ঘৰত বহি ৰেজিষ্টাৰ কৰিব পাৰিব। ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে, যদি আপোনালোকক ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকক ৰেজিষ্টাৰ কেনেকৈ কৰে আপোনালোকক সেই বিষয়ত এটা ভিডিঅ' বনাই দিম, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। তো এতিয়া আপোনালোকক ক'ম যে আপোনালোকে এপ্লাই কেনেকৈ কৰিব। তো বন্ধুসকল, এতিয়া আপোনালোকক ক'ম আবেদনৰ প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব। তো ইয়াতে আবেদনৰ প্ৰক্ৰিয়া দিয়া আছে। আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, tids.assam.gov.in। এই ৱেবছাইটটো আপোনালোকে গুগলত চাৰ্চ কৰিব। গুগলত চাৰ্চ কৰাৰ পিছত নতুন ইণ্টাৰফেচ আহিব। তাতে আপোনালোকে মোবাইল নম্বৰ তাৰপিছত OTP দি লগ ইন কৰিব পাৰিব। কিন্তু ইয়াতে এটা কথা আছে, ইয়াতে খালি শ্বৰ্ট ফৰ্মটো দিয়া আছে। আপোনালোকে প্ৰথম অৱস্থাত ৰেজিষ্টাৰ কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰ, তাৰপিছতহে আপোনালোকে লগ ইন কৰিব পাৰিব। এটা পাছৱৰ্ড ৰাখিব লাগিব, ID পাছৱৰ্ড বনাই কিনেহে আপোনালোকে লগ ইন কৰিব পাৰিব। তাৰপিছত লগ ইন কৰাৰ পিছত আপোনালোকে অভিনন্দন আঁচনি সন্ধান কৰক। তাৰপিছত প্ৰয়োজনীয় তথ্য প্ৰদান কৰি নিজৰ যোগ্যতা পৰীক্ষা কৰক। যদি যোগ্য হয় তেন্তে আবেদন পত্ৰ পূৰণ কৰক। সবিশেষ প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰি আবেদন প্ৰপত্ৰ কৰক। আপোনালোকে যদি এই বিষয়ত, মানে আবেদন প্ৰক্ৰিয়া আৰু ৰেজিষ্টাৰ, এই দুটা বিষয়ত যদি আপোনালোকে ভিডিঅ' বিচাৰে, আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকক ভিডিঅ' আকাৰত এটা ভিডিঅ' বনাই দিম, কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে আৰু কেনেকৈ এপ্লাই কৰিব এই আঁচনিখনত। গোটেইখিনি প্ৰচেছ এটা ভিডিঅ' বনাই দিম, আপোনালোকে কমেণ্ট কৰি জনালে হ'ল। যদি আপোনালোকক লাগে মই ভিডিঅ' বনাই দিম। আপোনালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া নতুন এটা আপডেট দিওঁ আপোনালোকে প্ৰথমবাৰৰ বাবে পায়। তো বন্ধুসকল, আজিলৈ ইমানেই। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰিব, আৰু মোৰ চেনেলটো আপুনি প্ৰথম পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন যিকোনো চৰকাৰী বা বেচৰকাৰী হওক বা যিকোনো ক্ষেত্ৰত হওক, মোৰ এই চেনেলটোৰ জৰিয়তে আপডেট দিয়ে থাকোঁ। নতুন কিছুমান আপডেট আহি থাকিলে তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন যেনেকুৱা অসম চৰকাৰ হওক বা ৰাজ্য চৰকাৰ হওক, যিকোনো চৰকাৰী আঁচনিৰ ক্ষেত্ৰত বা বেচৰকাৰী ক্ষেত্ৰত হওক, এই চেনেলটোত মই আপডেট দি থাকোঁ ভিডিঅ' আকাৰত। তো আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ যিমান লগ বন্ধু যিমান আছে সকলোকে শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'বিলাকৰ জৰিয়তে কিবা এটা শিকিবলৈ পায় আৰু কিবা এটা জানিবলৈ পায়।
তো আজিলৈ মানে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।